4 দিন হ'ল ITF ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত মই অংশগ্ৰহণ কৰিছোঁ। বাৰ লগতে আহি মই অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াতে আহি এটা কথাই বহুত ভাল লাগিছে, কিহৰ কাৰণে আমাৰ অসমৰ যিবিলাক ট্ৰেডিশ্যনেল, আমাৰ অসমৰ যিবোৰ পাট মুগা, সেই পাট মুগাই আজি ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত এনেকুৱা এটা সমাদৰ লাভ কৰিব বুলি মই একচুৱেলি ভবা নাছিলোঁ। মই প্ৰথমবাৰ আহিছোঁ আৰু ইয়াত আহি মানে মোৰ ইমানেই ভাল লাগিছে, কিহৰ কাৰণে আমাৰ যিমানবোৰ পাট মুগা আছে গোটেই সেই পাট মুগাবোৰ ইয়াৰ যিসকল মানে স্থানীয় লোক বা বাহিৰৰ যিমান হেৰিৰ পৰা আহিছে, ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু যিমান ইণ্টাৰনেশ্যনেল যিমান ঠাইৰ পৰা আহিছে, সকলোৱে এই পাট মুগাৰ আমাৰ যি পাট মুগা হয় সেই তেখেতলোকক বহুত সমাদৰ লাভ কৰিছে। আৰু আমাৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ, সেই ট্ৰেডিশ্যনেল ড্ৰেছটোৱে অসমৰ ট্ৰেডিশ্যনেল যিটো ড্ৰেছ, সেই ড্ৰেছটোৱে যে ইমান এটা মানে সমাদৰ লাভ কৰিব মই একচুৱেলি ভবা নাছিলোঁ, কিন্তু ভবাতকৈ বহুত গুণে ওপৰত হ'ল। আৰু মানে প্ৰত্যেকে আমাৰ চাই যোৱা মাত্ৰকে কোনো এটা মানে কাষ্টমাৰ এনেকুৱা নাই বোলে চাই আমাৰ কাপোৰটো চাই গাত লৈ এনেকুৱা এটা মানে আগ্ৰহী হৈছে আৰু তেখেতলোকে নিজে আহি ইয়াৰ পৰা এবাৰেই নহয় দুবাৰ আহি হ'লেও কাপোৰবোৰ লৈ গৈছে, চাইছে, ইমান ভাল লাগিছে আমাৰ নিজৰো। আৰু নিজকেও এটাই প্ৰাউড ফিল কৰিছোঁ, কিয়নো আমাৰ অসমৰ পাট মুগাই যে ইমানখিনি সমাদৰ লাভ কৰিব তাৰ ধন্যবাদ। কিহৰ কাৰণে ইমান দূৰৰ পৰা আমিও কষ্ট কৰি আহিছোঁ আৰু লগতে মোৰ বা আহিছে, বাৰ লগত মই আহিছোঁ। আৰু প্ৰথমতে মই বাক থেংক ইউ, কিহৰ কাৰণে বায়ে মোক লৈ অহাৰ কাৰণে মোক অশেষ ধন্যবাদ। কিয় মই আজি এনেকুৱা এটা পৰ্যায় পাইছোঁ বাৰ কাৰণে, আৰু বায়ে মোক লৈ অহা দেখি মোৰ নিজেই প্ৰাউড ফিল হৈছে, কিহৰ কাৰণে বাৰ জৰিয়তে মই আজি ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত অংশগ্ৰহণ কৰিব পাৰিছোঁ একচুৱেলি বাৰ কাৰণে। আৰু এই ক্ষেত্ৰত মই বাক বহুত বহুত ধন্যবাদ। লগতে আমাৰ অসমৰ এই যি ট্ৰেডিশ্যনেল ড্ৰেছ হয়, আমাৰ যি পাট মুগাই ইমান সমাদৰ যে লাভ কৰিব ভবা নাছিলোঁ, আৰু ভবাতকৈ বহুত গুণে ওপৰত হৈছে।